নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনিতে আপোনালোকলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি লোকেল ভকুৱা মাছৰ খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো প্লে কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। এইফালে আপোনালোকে দেখিছে লোকেল ভকুৱা মাছ মই নিমখ আৰু হালধিখিনি আগতে এড কৰি লৈছোঁ আৰু এইফালে আলু আৰু অমিতা এনেকৈ ধুনীয়াকৈ কাটি লৈছোঁ। নিজৰ পচন্দ মতে ল'ব আপোনালোকে। আলু বেছি লোৱা নাই, এটা দিছোঁ। আৰু এইফালে মই মোৰ মৰমৰ লোহাৰ কেৰাহীখন বহাই দিছোঁ। প্ৰথমতে মাছখিনি মই ফ্ৰাই কৰিম আৰু এইফালে মই কুকাৰ এটা অকণমান বইল হ'ব দি দিম। এইফালে কুকাৰটোত মই অলপ পানী দিছোঁ আৰু ইয়াতে এতিয়া অকণমান নিমখ দিছোঁ, তেতিয়া সোনকালে সিজি যায়। আৰু এতিয়া এই গোটেইখিনি ইয়াতে দি দিছোঁ। মই দুটা চিটি দি দিম। এফালে কুকাৰটোত এইখিনি দিম আৰু এফালে মই মাছখিনি ফ্ৰাই কৰিম। দুইফালে হৈ যাব একেলগে। একেবাৰে সহজ ৰেচিপি, তথাপিতো ভাবিলোঁ আপোনালোককো দেখাওঁ। সকলোৱে বনাই আলু অমিতা। এইফালে মই কেৰাহীখনত মিঠাতেল দি দিছোঁ। তেল গৰম হৈছে আৰু এইফালে মই কুকাৰৰ লিডখন লগাই দিছোঁ। এতিয়া মাছখিনি ইয়াতে ফ্ৰাই কৰিম। মাছখিনি দি দিলোঁ মই। গেছৰ ফ্লেমটো এতিয়া মিডিয়াম কৰিছোঁ। আপোনালোকে সকলোৱে জানে নহয় জানো মাছ ফ্ৰাই কৰাটো, গতিকে ভিডিঅ' গোটেইখিনি নেদেখাওঁ। মাছখিনি এটা চাইড হৈ গৈছে আৰু এটা চাইড এনেকৈ উল্টাই দি দিছোঁ। ফ্ৰাই হৈছে আৰু এইফালে মোৰ দুটা চিটি গৈছে। কুকাৰটো ঠাণ্ডা হোৱাৰ পিছত ইয়াৰ পৰা আলু আৰু অমিতাখিনি ওলাই মই আঞ্জাখিনি বনাম। মাছখিনি মোৰ হৈ গৈছে। এতিয়া মই মাছখিনি ইয়াৰ পৰা কাঢ়ি থৈ দিম আৰু ইয়াতে আঞ্জাখন বনাম। আৰু কুকাৰৰ চিটিটো এতিয়া পৰিছে, ঠাণ্ডা হৈ গৈছে সেইখিনি। মাছখিনি মই কাঢ়ি থলোঁ এয়া আৰু এতিয়া একেখিনি তেলতে এতিয়া মই আঞ্জাখিনি বনাম। প্ৰথমতে মই অকণমান চেনি দিছোঁ, তেতিয়া কালাৰটো খুব ধুনীয়া হয় আঞ্জাখনৰ। শুকান জলকীয়া দিছোঁ এটা, তেজপাত দি দিছোঁ। এইখিনি অকণমান লৰাই দিছোঁ। চেনিখিনি গলি যোৱালৈকে এইখিনি অকণমান লৰাই থাকিম। তাৰপিছত মই কাটি থোৱা পিঁয়াজখিনি দি দিম। এইফালে পিঁয়াজ কাটি থৈ দিছোঁ। এতিয়া পিঁয়াজখিনি দি দিছোঁ। লৰাই দিছোঁ। এতিয়া ইয়াতে জিৰা আৰু পাঁচফোৰণ দি দিম। এয়া পাঁচফোৰণ দি দিছোঁ। এয়া গোটা জিৰা দিছোঁ, মই হাতেৰে দি দিছোঁ। আৰু এতিয়া ইয়াতে হালধি দি দিম মই। আৰু এতিয়া ইয়াতে হালধি গুড়ি দি দিছোঁ। এয়া অকণমান নিমখো দিম, যিহেতু মাছ ফ্ৰাই কৰোঁতে নিমখ দিয়া আছে আৰু বইল কৰোঁতেও আছে, সেয়েহে সেই হিচাপত দি দিছোঁ নিমখ, বেছি দিয়া নাই। আৰু এতিয়া বইল কৰি থোৱা আলু আৰু অমিতাখিনি ইয়াতে দিম, দি অকণমান সময় ভাজি ল'ম এইখিনি। আৰু এতিয়া মই বইল কৰি থোৱা আলু আৰু অমিতাখিনি দি দিছোঁ ইয়াতে। প্ৰথমতে পানীখিনি নিদিওঁ, কাৰণ এইখিনি অকণমান মই ভাজি ল'ম। লৰাই দিছোঁ। এনেকৈ বনালে সোনকালে হয় আৰু খাবলৈ খুব সোৱাদ লগা হয়। যিহেতু অমিতা অকণমান টাইম লাগে সিজাওঁতে, আৰু একেবাৰে মই বেছি গলি যাব দিয়া নাই। আৰু এইখিনি এতিয়া মই অলপ সময় ভাজি ল'ম, অলপ ৰংচোৱা হ'লৈকে ভাজিম। আৰু এতিয়া ইয়াতে মই ৰুকি থোৱা আদাখিনি দি দিম। এয়া আদাখিনি দি দিছোঁ, অকণমান লৰাই দিছোঁ। আৰু এতিয়া মছলাখিনি ইয়াতে দি দিম মই। জিৰা গুড়ি, ধনিয়া গুড়ি, গোটেইখিনি। আৰু এইফালে মই বাতি এটা লৈছোঁ। আজি ইয়াতে মছলাখিনি গোটেইখিনি মিক্স কৰি ল'ম। এয়া জিৰা পাউডাৰ, এয়া ধনিয়া পাউডাৰ, এয়া জালুকৰ গুড়ি আৰু এয়া জলকীয়া। এই গোটেইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি ইয়াতে মই অকণমান পানী এড কৰি দিম, তেতিয়া মছলাখিনি খুব ধুনীয়াকৈ মিলি যায়। এতিয়া খুব ধুনীয়াকৈ এনেকৈ ফেটি ল'ম আৰু এতিয়া ভাজিখিনি দি দিম এনেকৈ।
চাওক মিক্স কৰি দিলোঁ আৰু এতিয়া এইখিনি দি দিম এয়া ধুনীয়াকৈ ভাজা হৈ গৈছে আলু আৰু অমিতাখিনি এতিয়া মিক্স কৰি থাক মছলাখিনি ইয়াতে মই দি দিম চাওক বাতিটো অকণমান অখালি দিম আৰু এইখিনি অকণমান সময় ভাজি ল'ম আৰু ইয়াতকৈ আৰু বেলেগ মছলা ইয়াতে ইয়াত নিদিওঁ একোৱেই নকৰোঁ খুব ধুনীয়া এটা গোন্ধ আহিছে এইখিনি দিয়াৰ লগে লগে আৰু ইয়াত চাওক মোৰ ভাজা হৈ গৈছে ভাজিখিনিৰ পৰা খুব ধুনীয়া এটা গোন্ধ আহিছে আৰু ইয়াতে অলপো তেল নাই ইয়াত চাওক একেবাৰে কম তেলত বনাইছোঁ মই জলকীয়া আৰু এক্সট্ৰা নিদিওঁ যিহেতু ইয়াতে জালুকৰ গুড়ি দিছোঁ আৰু জলকীয়াৰ গুড়িও দিছোঁ এতিয়া মই ইয়াতে একেবাৰে উতলা গৰম পানী দি দিছোঁ চাওক কালাৰটো কিমান ধুনীয়া আহিছে আৰু ইয়াত চাওক ধুনীয়াকৈ উতলিছে আৰু এতিয়া মই এই ভাজি থোৱা 3 পিচ ইয়াতে দি দিম আৰু বাকী 3 পিচ মানে ভাতৰ লগত আমি এনেকৈ খাম এই 3 পিচ ৰাখি দিছোঁ যিহেতু আমাৰ 3টা মানুহ 3 পিচ আঞ্জাত দিছোঁ আৰু 3 পিচ ভাজি খাম চাওকচোন ইমান ধুনীয়া এটা ৰং আহিছে আৰু এনেকৈ বনাই অকল ভাতৰ লগতে নহয় ৰুটি বা লুচি বনালেও খাব পাৰি খুব ধুনীয়া হয় চাওকচোন ৰংটো কিমান ধুনীয়া হৈছে আৰু খাবলৈও খুব সোৱাদ হয় আপোনালোকে যদিহে মোৰ আজিৰ এই ৰেচিপিটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদিহে সম্ভৱ হয় তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে আৰু যদিহে আপোনালোকে মোৰ ইউটিউবত মোৰ ভিডিঅ'সমূহ চাইছে কিন্তু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু ভিডিঅ'টো লগে লগে চাব পাৰিব আৰু যদিহে আপোনালোকে ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি দিব তেতিয়াও আপোনালোকে মোৰ ভিডিঅ'সমূহ ধুনীয়াকৈ চাব পাৰিব এয়া চাওক ধুনীয়াকৈ হৈ গৈছে গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন ৰেচিপি নতুন টিপছ লৈ মই আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ আৰু আজি দুপৰীয়া সাজত এনেকৈ বনাইছোঁ আৰু এনেকুৱা এখন আঞ্জা থাকিলে আৰু বেলেগ একো নহ'লেও কথা নাই এয়া চাওকচোন আৰু অমিতা আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী নহয় জানো আমি সকলোৱে জানো আৰু বেছি এনেকৈ বইল কৰি থকাৰ কোনো প্ৰয়োজন নাই যিহেতু মই কুকাৰত বইল কৰিছোঁ এয়া চাওক মোৰ হৈ গ'ল কিমান ধুনীয়া হৈছে আৰু মই গ্ৰেভি টাইপ কৰা নাই অকণমান জোল কৰিছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো অফ কৰিছোঁ এয়া চাওকচোন কিমান ধুনীয়া হৈছে একেবাৰে লোভনীয় হৈছে